Hello everyone, welcome to the blog. আৰু আজিৰ ব্লগটা অলপ বেলেগ। এইগিলা দেখা পাইছে না কাপোৰ, এইগিলা হৈছে সুইটাৰ টুইটাৰ গৰম কাপোৰ আৰু এইগিলা হৈছে ঠাণ্ডা মানে গৰম দিনৰ ঠাণ্ডা কাপোৰ, কটন কাপোৰ। মই মানে প্ৰত্যেক বছৰে এনেকা কৰোঁ। গৰম দিনৰ অহাৰ লগে লগে গৰম দিনৰ কাপোৰগিলা সন্মুখত পোৱা কৰি থৈ ঠাণ্ডা দিনৰ কাপোৰগিলা ট্ৰাংকত ট্ৰলিত থৈ দিং আৰু ঠাণ্ডা দিন আহিলে আৰু ৰিপ্লেচমেণ্ট হৈ থাকে মোৰ। যি হওক এটা কথা আছিল আগৰ দিনত মানে আমাৰ দেউতা কৈছিল স্পেচিয়েলি মাটি খাটি সোণা আধা আৰু বোলে যায় বেছি কৰি কাপোৰ কিনে সি বোলে গাধাতছেও গাধা। আৰু বৰ্তমান আমি চবে গাধাতছেও গাধা, কাৰণ আমি অনলাইনত অফাৰ পাই মানে ইমান কাপোৰ কিনো আজিকালি, মানে কি ক'ম আৰু 200-300 টকাত একটা টপ পাই যাং, লোভ লাগি যায়, কিনি দিং আৰু। তে যি হওক, মাটি কিনবা ইমান বেছি পইচা লাগে, সোণা কিনবাও ইমান বেছি পইচা লাগে, মাটি কিনবাও নৰোঁ, সোণা কিনবাও নৰোঁ, অলপমান পইচা পাওঁ তাকো অফাৰত ইমান ধুনীয়া কৰি পাই যাং কাপোৰ, সেইকাৰণে কাপোৰো কি কিনো। মোৰ নিচিনা কাই কাই দুখীয়া আছা কমেণ্টত জানাবি, আৰু মোৰ নিচিনা কাই কাই অফাৰত কাপোৰ কিনা জানাবি। তে যি হওক, আৰু একটা কথা, ফেচবুকত ফটো দিং, ইনষ্টাগ্ৰামত ফটো দিং, এখন কাপোৰকে আমি বেছি দিন পিন্ধিব নোৱাৰোঁ, এনেকা চিষ্টেম হৈ যায়। কিন্তু মই সঁচা কথা কৈছোঁ দেই, মই একযোৰা কাপোৰ এখন কাপোৰ মই 3-4 বছৰৰো বেছি পিন্ধো, যেখনলৈকে কাপোৰখন চেলচেলা নহয়, যেখনলৈকে একেবাৰে পিন্ধিব নোৱাৰা অৱস্থা নহয়। তথাপিও কিন্তু কাপোৰ নিকিনা কৰি নাথাকোঁ, অফাৰত পাং যিহেতু সেইকাৰণে কাপোৰ কিনো। সোণা কিনবাও পইচা নাই, মাটি কিনবাও পইচা নাই, কাপোৰ কি কিনো। আৰু মোৰ নিচিনা কাই কাই এনেকা কাম কৰে যে ঠাণ্ডা দিন গৰম দিনৰ কাপোৰ উল্টা পাল্টা কৰি থাকে, কমেণ্টত জনাব। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। বাই বাই, আৰু লগ পাম এনেকা নিচিনা ব্লগ লৈ।